আজি হৈছে দেওবাৰ বিয়া হোৱা আজি পুৰা এসপ্তাহ হৈছে দেওবাৰে বিয়া আছিলে মোৰ আজি পুৰা এসপ্তাহ হৈছে আৰু আজি মোক ঘৰলৈ নিবলৈ আহিব থকাকে এতিয়া ওচৰৰ বৰমাহত আহিব কোন কোন আহে দেখুৱাম বাৰু ময়ো ভালকৈ নাজানো এতিয়ালৈকে কোন আহিব তিনিগৰাকী বা দুগৰাকী আহিব বুলি গম পাইছোঁ আৰু সেইকাৰণে এতিয়া বনোৱা মেলাত লাগো ৰাতিপুৱা ধুনীয়াকৈ ৰুটি ভাজি বনালোঁ বনাই আমি খালোঁ খাই বৈ ওচৰতে মামা মামীক তামোল দিবলৈ গ'লোঁ আইতাৰ লগত আহি এতিয়া মই বোলো ভাতত লাগো আৰু তেওঁক বজাৰলৈ পঠিয়াইছোঁ সৰু সুৰাকৈ কিবা দুই এটামান বস্তু আনিবলৈ যিহেতু একদম পাকঘৰ নতুন হয় তেনেকৈ বস্তু একোৱেই নাই তেওঁক কৈছোঁ যে তুমি লৈ আনাগৈ বস্তু কেইটামান তেখেত গ'ল আৰু এতিয়া মই কটাকটাত লাগিছোঁ এইফালে দাইল বহাই থৈছোঁ দেখাইছোঁ ৰ'ব এইফালে এয়া দাইল বহাই থৈছোঁ আৰু এইফালে মই আলু কাটি আছোঁ তেখেত অহালৈকে মই অকণমান মানে আগবাঢ়ি থাকিব আৰু যিহেতু মোক নিবলৈ আহিব ভাত পানী খাই তেওঁলোকৰ লগত মই আকৌ ওলাই মেলি যাব লাগিব সেয়েহে অহালে যদি অলপমানো আগবাঢ়ি থাকে সোনকাল হ'ব নহ'লেতো আকৌ তেওঁলোক অহাৰ পিছত যদি বনাবলৈ থাকোঁ দেৰি হৈ যাব এতিয়া দাইল বহাইছোঁ আৰু বাকী বনাম যদি পাৰোঁ কৰি দেখুৱাম চাব ভিডিঅ'টো আৰু কেনেকুৱা লাগে শেষত জনাব দেই তেওঁ আহি পালেহি আৰু মই লৰালৰিকৈ বনাবলৈ আৰম্ভ কৰিছোঁ আৰু পাকঘৰটো নাচাব দে ৰাইজ একদম ইগন'ৰ কৰিব যিহেতু পৰহিৰ পৰা বনাবলৈ আৰম্ভ কৰিছোঁহে একো সিজিলে হোৱা নাই এইফালে মাংস বনাই আছোঁ এয়া ঘৰৰ মানুহলৈ জল্দি হৈছে একদম লৰালৰি হৈছে দাইল হ'ল এইফালে মাংস বনাই আছোঁ তাৰপিছতে ভাজি বনাব আছে ভাত আছে চালাড আছে চব আছে মানে একো হোৱাই নাই লৰালৰি কৰিছোঁ তাৰে ভাজিটো কাটি লওঁ এইফালে এয়া উলিয়াই থৈছোঁ এইফালে পাচলি উলিয়াই থৈছোঁ এইখিনি কাটি লওঁ আৰু এইটো ডাষ্টবিনটো মুখত লৈ দিছোঁ পেলাবলৈ হ'ব চাওঁ এবাৰ হাঁহি দিয়া হাঁহিয়ে আছোঁ আৰু কিমান হাঁহি থাকিব আৰু আলহী পাই গ'লি দেই আৰু এয়া নিজে চাহ বাকি নিজে খাইছে এয়া বৰমাই চাহ বাকিলে দেই এয়া অ' বতাহ হওক তোমালোকে খালি হাতবোৰ নাখানিবা আকৌ চফাত দেই খাই লৈ আমাৰ লভ ষ্টৰী শুনি আছে দেই গমে সুধিছে এতিয়া বিয়া হলো যে আমাৰ লভ ষ্টৰী সুধিছে আপোনালোকক বেলেগ এদিন কবিতা নুশুনা এয়া বৰমাহঁতক ভাত দিছোঁ কি হৈছে নাজানো আৰু খোৱাৰ পিছত বাৰু ৰিভিউটো জনাম কেনেকুৱা হৈছে আজি প্ৰথম বনাইছোঁ এনেকৈ বনাই খুৱাইছোঁ আৰু লৰালৰিকৈ আৰু বেয়া হ'লেও খাব ল'ৰা ছোৱালীয়ে খুৱাইলে আৰু দেখুৱাই দিয়া মই কি বনালোঁ আৰু গোটেইখিনি অকলে বনাইছোঁ দেই এয়া বনালোঁ মাংস বনালোঁ তাৰপিছত দাইল ভাজি চালাড পাপৰ আৰু এইবিলাক অকণমান দৈ দিছোঁ মাছ নবনালোঁ থাকিলে এয়া বৰমায়ে মাংস নাখায় কাৰণে সেয়া মাছ দিছোঁ বাকী এতিয়া খাওক আৰু আপোনালোকে এতিয়া কি হৈছে দেখিবলৈ ভাল হৈছে খাওঁতে মই জনাম বাৰু দেই ঘৰলৈ ওলাইছোঁ দেই টোপোলা টোপলি লৈ টোপোলা মানে বেলেগ নহয় দেই মোৰ কাপোৰৰ টোপোলাহে আৰু ইয়াত দৈ অকণমান লৈ লৈছোঁ আৰু এয়া এতিয়া বৰমাহঁতে মোক নিবলৈ আহিছিলে এতিয়া গৈ থাকোঁ আমি একদম ওলোৱা নাই আইতা গৈ থাকো দেই ককা নাহে নহয় আইতা তাকে মই নাপাওঁ লৈ লৈ যাব পাৰিলেন বাৰটোৱে তুমিয়ে লৈ যাব পাৰিলাহেঁতেন ককাক লৈ যাব পাৰিলাহেঁতেন মই কৈছিলোঁ নহয় মই এতিয়া কৈছিলোঁ বেজি ল'বলৈ চাইকেলত যাব সেইটো পাব লাগিব ৰ'বা সোমাইছে আমাৰ কুকুৰে আগবঢ়াবলৈ আহিছে তোমাক
বিয়াৰ পিছত প্ৰথম থকাকে যাওঁ, থকাকে যোৱাৰ এটা নিয়ম আছিলে আৰু সেয়েহে ওলাইছোঁ এয়া যাবলৈ। তাকো এৰাতিহে থাকিবলৈ পাম, যিহেতু পৰহিলৈ সংক্ৰান্তি, সেয়েহে কাইলৈ আহিবই লাগিব। আজি ৰাতিটোহে থাকিব পাৰিম আৰু এইফালে ওলাইছোঁ যাবলৈ। আমাৰ বৰমাহঁত আহিছিলে মোক নিবলৈ এয়া, আৰু এইফালে মানুহজনক বাই বাই কৰিছোঁ। তেওঁ যাব অলপ পিছত, কিন্তু তেওঁ থকাকৈ নাযায়, যিহেতু তেওঁতো যাব নাপায়, সেয়েহে অলপ পিছত যাব। আকৌ ভাত পানী খাই তেওঁ গুচি আহিব। ঘৰ আহি পাই গ'লোহি আৰু ইমান যে মনটো ভাল লাগিছে নহয়। এইফালে বৰমাহঁতক বোলো লাল চাহ একাপ খাই যাব ৰ'ব, যিহেতু আমাৰ ঘৰত চাহ খোৱা নাই। ভাত পানী খোৱাৰ পিছত বাচন চাচন ধুই লগালগ আহিছোঁ, সেয়েহে চাহ একাপ খাই লৈছে সকলোৱে। নিজৰ বিচনাখন পাই কিমান যে ভাল লাগিছে নহয়, নিজকে ছোৱালী অনুভৱ হৈছে, বিয়া হোৱা যেন লগা নাই মোৰ। আৰু এইফালে হাঁহি আছোঁ মানে ভাইটি এটা বস্তু আনিছে চাওকচোন। সি কৈছে ভিডিঅ' নকৰ নিকৰ, আকৌ মাটন আনিছে গ্ৰেভি কৰিবৰ কাৰণে। আকৌ সি ক'লে কি চিকেন ফ্ৰাই কৰিবি, খাই ভাল লাগে, সেয়েহে আকৌ সি চিকেন আনিলে এইফালে। আৰু আমি মানে অকণমান হাৰ্ডি টাইপৰ খাই ভাল পাওঁ, সেইকাৰণে সি তেনেকুৱা অৰ্ডাৰ কৰিছে। আৰু আটাইতকৈ জমনি কথা মানে এনেকৈ প্ৰথমবাৰ আনিছে অনলাইনত কেঁচা মাংস, আৰু ময়ো মানে প্ৰথম দেখিছোঁ। আৰু মাংসটো কিন্তু ভাল দিছে দেই, ভাল হয়, তাকে বিচনাতে উলিওৱা হ'ল। আৰু এয়া ভাত খোৱা পৰ্ব আৰম্ভ হৈছে আৰু মায়ে মই অকণমান পাছত খাম, তেওঁলোকে খাই লওক। এইফালে ভণ্টি হাজবেণ্ড, মানুহজন, ভাইটি, ভণ্টি, পাপা তেওঁ খাই আছে। আৰু এইফালে ভণ্টিয়ে খাইছিলে, পাপায়ে ভণ্টিয়ে ইটো ৰুমত, কিন্তু কথা পাতিবলৈ পাই মানে ওচৰলৈ আহি দেখিছেনে থিয় হৈয়ে খাই আছে দুইজনে। এইফালে ছোৱালীয়ে উৎপাত, মানে ইমান তাই ভাল পাইছে নহয়। টাটা, বেয়া লাগিছে নি? মানুহজন যায়গৈ। আৰু এইফালে ভণ্টি আহিছিলে, ভণ্টি হাজবেণ্ড, এইফালে মানুহজন, আৰু এতিয়া ভাত পানী খালোঁ আমি সকলোৱে। এতিয়া তেওঁলোক যায়গৈ, ভণ্টিটো যায় আৰু তেওঁ যায়। তেওঁ বোলে বেয়া লাগিছে, কাৰণ আজি প্ৰথম এৰি পেলাই, মানে মই আজি ঘৰত থাকিম, তেওঁলোকে ঘৰত থাকিব ক'লে। যোৱা, টাটা টাটা, যোৱা। ভাইটি আগবঢ়াই দিছে, আজি বেয়া লাগিছে বোলে, মোক এৰি আজি গৈছে, প্ৰথম অকলে থাকিব। টাটা টাটা, আমি শুনগে দেই ৰাইজ, আজিলৈ আহোঁ, বাই বাই। কালি আহিছিলোঁহে আৰু আজি যাবই হ'ল, উপায় নাই আৰু ৰাইজ, যাবই লাগিব। আৰু এইফালে মোক থ'বলৈ যায় ভণ্টিৰ হাজবেণ্ড আৰু আমাৰ ধুনুৱে। বাৰু ৰাইজ, ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে জনাব দেই। আজি 3 মাহ সম্পূৰ্ণ হ'ল, কিন্তু ভিডিঅ' দিছোঁ এতিয়া, লাহে ধীৰে দি থাকিম বাৰু পিছৰখিনি, চাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।